মাংস বনাব লৈছোঁ অকণমান তেল গৰম কৰি ল'লোঁ আলু অলপ ভাজি ল'লোঁ ডাঙৰে আলু নাখালেও সৰু ল'ৰা ছোৱালীক আলু লাগে ঘৰত যেতিয়া ল'ৰা ছোৱালী থাকে আলুটো দৰকাৰেই হয় আলুখিনি কাষত থৈ শুকান জলকীয়া দিলোঁ কাটি থোৱা পিঁয়াজ দিলোঁ অকণমান নহৰু দিলোঁ আৰু আদা অকণমান দিছোঁ আৰু অলপ নহৰু আদা মই পিছত দিম এতিয়া এইখিনি অলপমান সময় ভাজিছোঁ এতিয়া এইখিনি মই ইয়াতে দি দিলোঁ আৰু মই এইখিনি অলপ সময় ভাজিব লাগিব মাংসখিনি হালধি নিমখ আৰু মিঠাতেল দি অলপ সময় সানি থৈছিলোঁ মেৰিনেট কৰি থৈছিলোঁ এতিয়া গ্ৰেট কৰি থোৱা পিঁয়াজখিনিও দি দিলোঁ নহৰু দিলোঁ আদাও দিলোঁ এইখিনি এতিয়া আকৌ আৰু অলপ সময় ভাজিম মাংসখিনি প্ৰায় 3 মিনিটমান সময় ভজাৰ পিছত এইখিনি মই আকৌ দিলোঁ পিঁয়াজ আদা নহৰু পিঁয়াজ দুবাৰকৈ দিয়া হ'ল আগতেও দিলোঁ আকৌ এতিয়াও দিলোঁ এইখিনি অলপ সময় ভাজিব লাগিব মাংসখিনি ভাজি থাকোঁতে মই অমিতা 2 মানো দিছোঁ আৰু এতিয়া মই এই মছলাখিনি ৰ'ষ্ট কৰি গুড়ি কৰি থৈছিলোঁ এইখিনি জিৰা জালুক দালচেনি লং তাৰপিছতে ধনিয়া আৰু অকণমান আজৱাইন আছে আৰু এটা বস্তু মই ইয়াতে দিছোঁ কেইটামান তিলে মাংস বনাই কিন্তু মই ইমান তিল দিয়া নাই চাহ চামুচৰ এচামুচ তিল দিছোঁ আৰু এইখিনি ৰ'ষ্ট কৰি মই খুন্দি লৈছোঁ এতিয়া এইখিনি মই ইয়াতে দি দিলোঁ এইখিনি এতিয়া আকৌ অলপ সময় ভাজিব লাগিব এইখিনি খুব সুন্দৰ গোন্ধাইছে এই দেখাত ভাল লাগিছে যেনে পাইছোঁ আৰু ইফালে তিল অকণমান ৰ'ষ্ট কৰি ইয়াতে গুড়ি কৰি দিছিলোঁ কাৰণে খুব সুন্দৰ গোন্ধাইছে এতিয়া ইয়াত অকণমান তলত লাগিছে মই পেকেটৰ মছলা এয়া কাশ্মীৰী জলকীয়াৰ গুড়ি ধনিয়াৰ গুড়ি জিৰা গুড়ি অকণমান চিকেন মছলা আৰু গৰম মছলা ইয়াতে দি দিলোঁ আৰু এইখিনি অকণমান লৰাই ইয়াতে মই পানী দি দিম পানী দিয়াৰ পিছত এইখিনি মই অকণমান প্ৰেছাৰ কুকাৰতে সিজাই ল'ম পানী গৰম পানীয়ে দিছোঁ এইখিনি এতিয়া মই প্ৰেছাৰ কুকাৰত সিজাই ল'ব লাগিব অকণমান সময় প্ৰেছাৰ কুকাৰত সিজালোঁ 2টা হুইচেল মৰাৰ পিছত মই এইখিনি কণ্টেইনাৰত ওলাই ল'লোঁ এতিয়া কেঁচা জলকীয়া দি দিলোঁ এইখিনি অকণমান উতলাৰ পিছত মই নমাই থৈ দিলোঁ মাংসখিনি হৈ গ'ল এতিয়া মই গেছটো অফ কৰিলোঁ আৰু গেছটো অফ কৰাৰ পিছত মই এতিয়া ধনিয়া অকণমান ইয়াতে দি দিলোঁ ধনিয়া দিলেও খাই ভাল লাগিব মোৰ ভিডিঅ'সমূহ আপোনালোকে চাই পেলাই কেনেকুৱা লাগিল কমেণ্ট কৰি জনাবচোন ভাল লাগিলে লাইক কৰিব বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা কৰিলোঁ
ভাত অকণমান বাঢ়ি দিলোঁ। এতিয়া মই মাংস ভাত সজাই এইখিনি এনেকৈ সজাই লৈছোঁ আৰু আপোনালোকক দেখুৱালোঁ কেনে লাগিল। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। লগতে মই ইয়াতে পিঁয়াজ দিলোঁ আৰু নেমু টেঙা এটুকুৰো দি দিলোঁ।